চূড়ান্ত প্ৰহসনত পৰিণত হৈছে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা। মেট্ৰিকত ৩৪ শিক্ষানুষ্ঠানৰ 0% উত্তীৰ্ণৰ হাৰক লৈ ব্যাপক চৰ্চা। শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিটো ৰাজহুৱা শিক্ষাৰ পয়া লগা অৱস্থা। মেট্ৰিকৰ সদ্য ঘোষিত ফলাফলক লৈ জিলাই জিলাই পৰ্যালোচনা। ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ বাবে ৰাজ্যৰ ৰাজকোষৰ পৰা বছৰি ব্যয় কৰা হৈছে হাজাৰ হাজাৰ কোটি টকা। অথচ ইয়াৰ পাছতো সঁচা অৰ্থত উত্তৰণ নহল ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ, যাৰ বাবে চলিত শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ ৩৪খন শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ নহল এগৰাকীও পৰীক্ষাৰ্থী। 0% উত্তীৰ্ণৰ হাৰেৰে অভিলেখ কৰা ৰাজ্যৰ ৩৪খন শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৫৮০ গৰাকী পৰীক্ষাৰ্থী। অথচ ইয়াৰে এগৰাকীও পৰীক্ষাৰ্থী নহল উত্তীৰ্ণ। 0% উত্তীৰ্ণৰ হাৰেৰে চৰ্চাত থকা ৩৪ শিক্ষানুষ্ঠানৰ ভিতৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজিৰো আছে ৩খন শিক্ষানুষ্ঠান। ধেমাজিৰ মুঠ ৬খন শিক্ষানুষ্ঠানৰে মেট্ৰিকত উত্তীৰ্ণৰ হাৰ 10%ৰ ভিতৰতে সীমাবদ্ধ। 0%ৰ পৰা 10% উত্তীৰ্ণৰ হাৰত সীমাবদ্ধ হৈ আছে ৰাজ্যৰ ২৬খন জিলাৰ ১০২খন ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান। এই ক্ষেত্ৰত তালিকাৰ শীৰ্ষত কাছাৰ জিলা। কাছাৰ জিলাৰ সৰ্বাধিক ১৫খন শিক্ষানুষ্ঠানৰ উত্তীৰ্ণৰ হাৰ 10%ৰ ভিতৰত সীমাবদ্ধ। 10%ৰ ভিতৰতে সীমাবদ্ধ ধুবুৰীৰ 14খন শিক্ষানুষ্ঠান। বৰপেটা জিলাৰো 7 শিক্ষানুষ্ঠানৰ উত্তীৰ্ণৰ হাৰ সীমাবদ্ধ 10%ৰ ভিতৰত। ব্যতিক্ৰম নহয় নগাঁও জিলাও। নগাঁও জিলাতো 7খন শিক্ষানুষ্ঠানৰ উত্তীৰ্ণৰ হাৰ 0%ৰ পৰা 10%ৰ ভিতৰত সীমাবদ্ধ। আৰু ইয়াকে লৈ নগাঁও জিলাৰ জিলা আয়ুক্তই মেট্ৰিকৰ পয়া লগা ফলাফলক লৈ জিলা সদৰত অনুষ্ঠিত কৰিলে পৰ্যালোচনা বৈঠক। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবাৰ নগাঁও জিলাৰ ফলাফল বৰ বিশেষ ভাল হোৱা নাই আৰু কিছুমান বিদ্যালয়ত বিশেষকৈ আমাৰ 0% আমাৰ ফলাফল আমি দেখিবলৈ পাইছোঁ। লগতে এষাৰ কথা কৈছোঁ যে আমি প্ৰধান শিক্ষকসকলক অকল আমি দোষাৰোপ কৰিলে নহ'ব, গোটেই ছিষ্টেমটো তাৰ লগত জড়িত হৈ আছে। সেইকাৰণে তেওঁলোকৰ বিৰুদ্ধে এটা বিধিগত ব্যৱস্থাটো আমি ল'মেই, তাৰ কোনো বিকল্প নাই। তেওঁলোকক এটা এক্সপ্লেনেশ্যন আমি সুধিমেই, সেই তাৰ কোনো বিকল্প নাই। মৰিগাঁও জিলাৰ জিলা আয়ুক্তয়ো মেট্ৰিকৰ সদ্য ঘোষিত ফলাফলক লৈ ইতিমধ্যে অনুষ্ঠিত কৰিছে পৰ্যালোচনা সভা। পৰ্যালোচনা সভাৰ জৰিয়তে মৰিগাঁও জিলাৰ জিলা আয়ুক্তই ইতিমধ্যে শিক্ষক সমাজলৈ প্ৰেৰণ কৰিছে কঠোৰ বাৰ্তা। এয়া তেনেই স্বাভাৱিক। মৰিগাঁও জিলাতো মেট্ৰিকৰ ফলাফল নহয় সন্তোষজনক। সন্তোষজনক নহয় ৰাজ্যৰ ২১খন জিলাৰ ৫৩খন শিক্ষানুষ্ঠানৰ ফলাফলো। ২১ জিলাৰ ৫৩খন শিক্ষানুষ্ঠানৰ উত্তীৰ্ণৰ হাৰো 0%ৰ পৰা 10%ৰ ভিতৰত সীমাবদ্ধ। লগতে ৰাজ্যৰ ২৩ শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিক উত্তীৰ্ণ হৈছে মাত্ৰ এগৰাকীকৈ পৰীক্ষাৰ্থী। এই ২৩ শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৬৯৬ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ৬৭৩ গৰাকী পৰীক্ষাৰ্থীয়ে অনুতীৰ্ণ হয় মেট্ৰিকত। কাজেই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ নামত ৰাজকোষৰ পৰা বছৰি ব্যয় কৰা কোটি কোটি টকা পানীত পৰা বুলি সম্প্ৰতি চৰ্চিত হৈছে সৰ্বত্ৰ। এতিয়া প্ৰশ্ন হৈছে, ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণ ঘটাব পৰাকৈ সঁচাকৈয়ে সামৰ্থ্য আছেনে বিভাগীয় আমোলা বিষয়াৰ? নে অনাগত দিনতো সমগ্ৰ প্ৰক্ৰিয়া ভেলকিবাজিতে সীমাবদ্ধ থাকিব? সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব সময়লৈ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।